শাৰীৰিক প্ৰতিবন্ধকতা জীৱন যুদ্ধত হেঙাৰ হ'ব নোৱাৰে। নগাঁৱৰ এজন সাহসী কৃষকৰ জীৱন কাহিনী। কৃষি কৰ্মৰে আগবাঢ়িছে জীৱনৰ বাটত। শাৰীৰিক অক্ষমতা যে হেঙাৰ হ'ব নোৱাৰে, এই কথাষাৰেই প্ৰমাণ কৰিলে নগাঁৱৰ এজন লোকে। এইজন নগাঁও জিলাৰ কচুৱাৰ ৰাঙুবস্তিৰ এজন আদৰ্শ কৃষক, নাম আশুতোষ চৰকাৰ। বিগত বছৰ ধৰি কৃষিকৰ্মত জড়িত হৈ আছে তেওঁ ৰোৱা শাক পাচলি দেখিলেই বুজিব যে কিমান নিষ্ঠাৰে তেওঁ জড়িত হৈ আছে কৃষিকৰ্মত। কৃষিকৰ্ম কৰিয়েই স্বাৱলম্বিতাৰ পথ বাছি লৈ জীৱন যুদ্ধত আগবাঢ়ি গৈছে এইজন আদৰ্শৱান কৃষকে। কচুৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি ব্যস্ত হৈ পৰিছে। কিন্তু দুৰ্ভগীয়া এই কৃষকজনৰ জীৱনত হঠাৎ নামি আহিছিল কাল অমানিশা। বিগত 10 বছৰ আগতে এক চাইকেল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল আশুতোষ চৰকাৰ, যাৰ ফলত কঁকালত আঘাত পোৱাৰ বাবে শৰীৰত নানান সমস্যাই দেখা দিছিল। হাত আৰু ভৰিৰ স্নায়ুৰ জটিল সমস্যাৰ সন্মুখীন হৈ আছে এই দুৰ্ভগীয়া কৃষকজন। ইফালে 55 বছৰ বয়সতো শাৰীৰিক নানান অসুবিধাক আওকাণ কৰি কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক দেখুৱাইছে আদৰ্শ। জীৱনৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত প্ৰায় 20 বছৰ কাল দক্ষিণ নগাঁৱৰ বিভিন্ন অঞ্চলত চাইকেলেৰে ঘূৰি কণীৰ ব্যৱসায়ো কৰিছিল এই কৃষকজনে। মুঠতে কোনো কাৰণতেই জীৱন যুদ্ধত হাৰ মনা নাই তেওঁ। বহুত দিন ধৰি এনে অসুস্থ মানুহ, মোৰ আৰু কাম মন বিশেষ নাই। এইখিনিয়ে আমাৰ কাম কৰি থাকোঁ, বহি এনেকৈ ল'ৰা ছোৱালী কৰিলে অকণমান আৰাম আহে, সেইকাৰণে কৰি থাকোঁ। আৰু মোৰ নামটো যে শ্ৰী আশুতোষ চৰকাৰ, কচুৱা হাই ছেকেণ্ডেৰী মুখত ঘৰ, ৰাঙলীবস্তি গাঁও আৰু কচুৱা পঞ্চায়ত বৰহমপুৰ পৰে। এইবাৰ নতুনকৈ দিলে, সেইখিনি আমাৰ ক'লো। আৰু এতিয়া ওপৰৰ মানুহ। কিন্তু এতিয়া যেন নিৰুপায় এই আদৰ্শৱান কৃষক আশুতোষ চৰকাৰ। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি এনেদৰে জীৱনত আগুৱাই যোৱা এই কৃষকজনৰ ওপৰত আজিকোপতি পৰা নাই চৰকাৰৰ দৃষ্টি। সেয়ে উপায়হীন হৈ কৃষকজনে চৰকাৰৰ পৰা বিচাৰিছে সহায়। উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে মাথো সহায়ৰ হাত। অলপ যে এইটো মানে চাহ খৰচটো নহয়, এইটো চাহ খৰচ নহয়, মাছে 1200 টকা দিয়ে, এইবিলাক কাম নহয়। 1200 টকা দিয়ে? 1200 টকা মোৰ একো নহয়, বিকলংগ হয়তো। এতিয়াতো আকৌ যদি এইটো ভাল এটা দিয়ে তেতিয়াতো চলিব পৰাকৈ দিব লাগিব। সেইবুলি মই চাহ খৰচ এইবিলাক নহয়। এতিয়া হিমন্ত মামাই যদি কিবা এটা দান দক্ষিণা কৰে, সেইখিনিৰ ওপৰত মোৰ নিৰ্ভৰ থাকিব। চৰকাৰৰ আৰু কি আহ্বান, চৰকাৰেতো দিয়া নাই, তোমাৰ মোটামুটি দিলে মই চলিব পৰাকৈ দিব লাগে। অলপ চলপ এইবিলাক চাহ খৰচ দিলে কামত নহয়, বুজিছে। এতিয়া যদি দয়া থাকে দিব, মানুহৰ ওপৰত বিশ্বাস থাকে দিব, নিদিলেতো নাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কামপুৰ।